বানৰ মাজত আবদ্ধ এগৰাকী ৰোগীয়া মহিলাক উদ্ধাৰ কৰিলে শিৱসাগৰৰ বিধায়ক ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অখিল গগৈয়ে কেনেদৰে পানীৰ মাজত গৈ কেনেদৰে বানৰ মাজত আবদ্ধ সেই ৰোগীয়া মহিলাক উদ্ধাৰ কৰিছে দৃশ্য দেখুৱাইছো এই মুহূৰ্তত। সেই দৃশ্য দেখুৱাইছো, মন কৰক সেই দৃশ্য। এঘৰ লোকৰ ঘৰত এনেদৰে গৈছিল অখিল গগৈয়ে, এনেদৰে বানৰ মাজত আবদ্ধ এগৰাকী মহিলাক কেনেদৰে উদ্ধাৰ কৰিছিল SDRFৰ সহযোগত। সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছো। SDRFৰ দল লগত লৈ গৈছিল। উল্লেখ যে সেই সময়তে অখিল গগৈ যেতিয়া উপস্থিত হৈছিল সেই মুহূৰ্তৰ দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। ব্ৰহ্মপুত্ৰৰ পিছত এবাৰ দিখৌৱে যিটো সময়ত কালৰূপ ধাৰণ কৰিছে সেই সময়ছোৱাতে শিৱসাগৰৰ যিটো পৰিস্থিতি, বান পৰিস্থিতি সেয়া দেখুৱাইছো। তাৰ মাজত এগৰাকী মহিলাক উদ্ধাৰ কৰিছে। বানৰ মাজতে এগৰাকী ৰোগীয়া মহিলাক উদ্ধাৰ কৰিলে অখিল গগৈয়ে। এই দৃশ্য আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। উল্লেখ যে কেমেৰাত বন্দী হোৱা এই দৃশ্য মন কৰিব। উল্লেখ যে এঘৰ লোকৰ বাসগৃহত গৈ উপস্থিত হৈছিল অখিল গগৈ। SDRFৰ দল লগত লৈ গৈছিল আৰু এগৰাকী মহিলাক কেনেদৰে উদ্ধাৰ কৰিছিল সেই দৃশ্যও আমি আপোনালোকক দেখুৱাইছো। আৰু যিটো দৃশ্যক লৈ ইতিমধ্যে বিভিন্নজনে মন্তব্য কৰিছে আৰু ইয়াৰ পিছতে কেনেদৰে সেই মানুহ ঘৰলৈ গৈছে সেই দৃশ্যটো আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। এয়া হৈছে বান বিধ্বস্ত শিৱসাগৰৰ এখন ছবি। দিখৌৰ বাঢ়নি পানীয়ে কেনেদৰে ভাটিবন গাঁও, বালিয়াঘাট, চলেগাঁও সহ বহু গাঁও কেনেদৰে প্লাবিত কৰিছে সেই দৃশ্যসমূহ দেখুৱাইছো। আৰু তাৰপিছতে এই মহিলাগৰাকীক কেনেদৰে ঘৰৰ পৰা উদ্ধাৰ কৰিছে এই লোকসকলে। অখিল গগৈয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে উদ্ধাৰ কৰাত। অখিল গগৈ এনেদৰে সেই বিভিন্ন দুৰ্গম অঞ্চললৈ গৈ বানৰ মাজত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকী এনেদৰে ওলাই গৈছে। এনেদৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে নিজৰ জীৱনকো তুচ্ছ কৰি এনেদৰে ৰাইজৰ সহায়ৰ বাবে গৈছে। আৰু তাৰ পাছত SDRFৰ দলৰ সৈতে এনেদৰে মহিলাগৰাকীক উদ্ধাৰ কৰি আনিছে অখিল গগৈয়ে। এয়া হৈছে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। অখিল গগৈৰ বাবে আপুনি কি ক'ব? বানৰ মাজত এনেদৰে ৰাইজক উদ্ধাৰ কৰা অখিল গগৈৰ বাবে আপুনি কি মন্তব্য কৰিব বিচাৰিব? আমি উল্লেখ কৰিব বিচাৰিছোঁ যে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কেনেদৰে বানৰ মাজত আবদ্ধ মহিলাক উদ্ধাৰ কৰিছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। আৰু এই দৃশ্যৰ পিছত অখিল গগৈ সকলোৱে প্ৰশংসা কৰিছে যে বানৰ মাজত হেলিকপ্টাৰত উঠি বান বিধ্বস্ত অঞ্চল যিটো সময়ত ৰাজনৈতিক নেতাই পৰিদৰ্শন কৰে বুলি অসমৰ প্ৰেক্ষাপটত বা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এটা বাতৰি প্ৰচাৰ হয়, তেনে এটা স্থলত অখিল গগৈ এনেদৰে ৰাইজৰ মাজলৈ গৈ ৰাইজৰ কাষত থাকি বান পৰিস্থিতিৰ মাজত ৰোগীয়া মহিলাক উদ্ধাৰ কৰি এই গাঁওসমূহত ভাটিবন গাঁও, বালিয়াঘাট, চলেগাঁও সহ এই গাঁওসমূহত কেনেদৰে ৰাইজৰ কাষত থিয় হৈছে সেই দৃশ্যই সকলোকে ভাবিবলৈ বাধ্য কৰিছে। আৰু সেই দৃশ্যই সকলোকে এবাৰ দেখুৱাই দিছে যে জনপ্ৰতিনিধি কেনেকুৱা হ'ব লাগে। অখিল গগৈক এতিয়া সকলোৱে প্ৰশংসা কৰিছে। এই দৃশ্যৰ পিছত অখিল গগৈয়ে কিছু মন্তব্য কৰিছে, সেই মন্তব্য আমি শুনাবলৈ চেষ্টা কৰিম। दो टीम लेता तो दो टीम का सामान अलग अलग चार बोट होता हो जाए। इंडियन रेडी हो गया। আমাৰ এইটো ভাটিবন গাঁও, যিখন ভাটিবন গাঁওখনক আমাৰ দিখৌৰ বানে পাইছে, আমাৰ নগৰখনক দিখৌৰ বানে পাইছে। শান্তিপুৰত আমাৰ আপোনাৰ ব্ৰহ্মপুত্ৰৰ বানে ইতিমধ্যে আপোনালোকে জানে যে তাত মথাউৰিৰ ওপৰেদি পানী বৈছে শান্তিপুৰ পঞ্চায়তত, আৰু আজি কোঁৱৰপুৰ পঞ্চায়ততো পানী হৈছে। আটাইতকৈ বেয়া অৱস্থা আজিৰ দিনটোত ভাটিবন গাঁওখনত। ভাটিবন গাঁওখনত আপোনালোকে সকলোৱে জানে যে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ অনুসূচিত জাতিৰ লোকসকলে বসবাস কৰে। মই নিজে এই গাঁওখনৰ ৰাইজক বচাব লাগে বুলি অসমৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক কৈছিলোঁ, অসমৰ মুখ্যমন্ত্ৰীকো কেইবাবাৰো কৈছিলোঁ। আৰু তেখেতসকলে ক'লে যে আমাৰ ভাটিবন গাঁৱৰ ৰাইজৰ কাৰণে মাটি দিয়া হ'ব। কিন্তু যিটো ঠাইত চৰকাৰে মাটি দিছে, প্ৰশাসনে মাটি দেখুৱাই দিছে, তাত গৈ মানুহ থাকিব নোৱাৰে। এইটো দ পানী। আজিৰ দিনটোত মই নিজে এতিয়া একেবাৰে আটাইতকৈ ডাঙৰ বিপদটো ভাটিবন গাঁৱৰ বিপদটো নিজে গৈ আজি লাইফ বোট লৈ গৈ নিজে গৈ চালোঁ। চাই লৈ দেখিছোঁ যে প্ৰত্যেক ঘৰ মানুহ ভাটিবন গাঁৱৰ আজিৰ দিনটোত পুৰা পানীৰ তলত আছে। আমি যদি ভাটিবন গাঁৱৰ যিটো ৰাস্তা, সেই ৰাস্তাটোকে যদি ওখ কৰি মথাউৰি বনাই দিওঁ আৰু সেইটোৰ ওপৰত যদি ব্লাক টপিং কৰি দিওঁ আৰু দৰকাৰ হ'লে দিখৌ যিবিলাকত খহনীয়া হৈছে সেই খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰি দিওঁ, তেতিয়াহ'লে আমি ভাটিবন গাঁওখনক বচাই দিব পাৰোঁ। চৰকাৰে এইকাৰণে ভাটিবন গাঁৱৰ কাৰণে বিশেষ ধৰণৰ কাৰ্যসূচী এবাৰ ল'ব লাগিব। মই অসমৰ মুখ্যমন্ত্ৰীক ইয়াৰ পৰা ওলাই গৈ
আৰু অসমৰ ৱাটাৰ ৰিসোৰ্স মিনিষ্টাৰ ইয়াৰ পৰা ওলাই গৈ ভাটি বনগাঁও বচাবৰ কাৰণে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে এতিয়া স্পষ্টকে জনাম দ্বিতীয় কথাটো হ'ল দিচাংমুখখন আপোনালোকে সকলোৱে জানে যে মিচিং বসতি প্ৰধান অঞ্চল দিচাংমুখ সেই অঞ্চলটো সাংঘাতিক পৰিমাণে এবাৰ বানপানী হৈছে মই অলপ পিছতে তালৈ গৈ আছো শান্তিপুৰ অঞ্চলটো আপোনালোকে জানে যে একেবাৰে অসমৰ খিলঞ্জীয়া মানুহবিলাকৰ বসবাস কৰা থলী তাতো বানপানী হৈছে কোঁৱৰপুৰ পঞ্চায়তত আপোনালোকে জানে যে তাতো সাংঘাতিক ধৰণে বানপানী হৈছে অসমৰ খিলঞ্জীয়া মানুহৰ বসবাসৰ ঠাই আপোনালোকে এবাৰ নিশ্চয় জানে যে দিখৌ নদীৰ পৰা আমাৰ গোটেই নগৰখনৰ 9 নম্বৰ আৰু 10 নম্বৰ ৱাৰ্ডটো এই মুহূৰ্তত ডুবিছে কিন্তু গোটেই নগৰখনতে পানী উঠে গতিকে ইয়াৰ পৰা বচাবৰ কাৰণে ব্যৱস্থা ল'ব লাগিব সেইকাৰণে আজিৰ দিনটোত মই চৰকাৰক একো সমালোচনা কৰিব নোখোজো কিন্তু চৰকাৰে বানমুক্ত অসমৰ কথা কৈ আজি অলপ বৰষুণ হ'লেই অলপ পানী আহিলেই যি ধৰণে মানুহৰ দুৰ্যোগ আহিব ধৰিছে এটোৰ পৰা যদি এই মিনিমাম কামখিনিৰ পৰা মানুহক যদি বচাব নোৱাৰে তেতিয়াহ'লে বানমুক্ত অসমৰ কথা কৈ কিন্তু লাভ নাই মই আজি সমালোচনা নকৰোঁ একো মানুহ বিপদত আছে আৰু চৰকাৰেও নিজৰ কামত লাগি আছে প্ৰশাসনৰ মানুহবিলাকেও নিজৰ কামত লাগি আছে গতিকে এই মুহূৰ্তত মই খালি এটাই কথা কওঁ যে বানমুক্ত অসম গঠন কৰিবৰ কাৰণে যিখিনি প্ৰিলিমিনাৰী কাম কৰিব লাগে এই কামখিনি কৰাৰ ক্ষেত্ৰতো কিন্তু আমি বিফল হৈছো আমি শিৱসাগৰ সমষ্টিৰ যিসকল মানুহ বানপানী পৰিছে কালি মই ভাটিবন গাঁওকে ধৰি মানুহবিলাকক ৰাতি 1টা বজালৈকে উদ্ধাৰ কৰিবৰ কাৰণে NDRF আৰু SDRFৰ ব্যৱস্থা গ্ৰহণ কৰি দিছো নদীৰ একেবাৰে পাৰত আৰু প্ৰতিবাৰে এখনত বানপানী হয় আমি ভাটিবান গাঁৱৰ ৰাইজক ইয়াৰ পৰা স্থানান্তৰিত কৰিবৰ কাৰণে ভূমিৰ ব্যৱস্থা কৰি আছোঁ কিন্তু উপযুক্ত ভূমি তেখেতসকলে উপযুক্ত ভূমিৰূপে গ্ৰহণ নকৰাৰ কাৰণে এতিয়ালৈকে নিব পৰা নাই মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ বিশেষকৈ জলসম্পদ বিভাগৰ মন্ত্ৰী যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110